এই ভিডিঅ'ত আমি পঢ়িম এক্সাৰসাইজ 1.1 ৰ কুৱেশ্যন নম্বৰ 1 ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ হা উ উলিওৱা। সো ইয়াৰ আগতে তোমালোকক থিওৰাম 1.1 টো দিয়া আছে, হেতু যদি চোৱা নাই ডেসক্ৰিপচনৰ লিংকটো আছে, হেতুৰ পৰা চাই লবা ক্লিক কৰি। সো তাত আমি পাইছিলো, আমি জানো কি ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ইয়াকে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত কেনেদৰে লিখিব পাৰিছিলো, এৰে বুজোৱা হয় কাক ভাজ্য আৰু ভাজকক বুজোৱা হয় বি, ভাগফল মানে কিউ প্লাস আৰ মানে হল ভাগশেষ। ইয়াৰ কন্ডিশনটো কি আছিলে 0 লেস দেন টু ইকুৱেল আৰ লেস দেন বি। ঠিক আছে, এই সো ইয়াকে ব্যৱহাৰ কৰি আমি এই সংখ্যা দুটাৰ গ হা উ উলিয়াম। ইয়াত 135 less than 225, গতিকে আমি কি কৰিব লাগিব, সৰু সংখ্যাটোৰে সদায় ডাঙৰ সংখ্যাটোক আমি হৰণ কৰিব লাগিব। সো কেনেকৈ হৰণ কৰিম চোৱা, সাইডত কৰি ল'বা এনেকৈ 225 ক আমি 135 এৰে হৰণ কৰিব লাগে। দুবাৰ দিলে এটো বেছি হ'ব, সেই কাৰণে আমি প্ৰথম কেইবাৰ দিব লাগিব, একবাৰ দিব লাগিব। একবাৰ দিলে হ'ব আমাৰ কিমান 135। এতিয়া মাইনাস কৰা, ঠিক আছে, বুজি পাইছা। এতিয়া কথা হ'ল কি সেকেন্ড স্টেপটো আমি কেনেকৈ আৰম্ভ কৰিম। ঠিক আছে, ইয়াক প্ৰথম আমি লিখি লম। ইউক্লিডৰ কলন বিধি মতে আমি ইয়াক কেনেদৰে সজাব পাৰো, ইয়াক বুজাম আমি কিহেৰে এ, আৰু ইয়াক বুজাম বি, আৰু ইয়াক বুজাম আমি কিউ, আৰু ভাগশেষটো বুজাম কি আৰেৰে। ঠিক আছে, ইয়াকে আমি সজাই এইদৰে লিখিব লাগে। এ মানে হল আমাৰ কিমান 225, তাৰপিছত বি মানে হল 135, কিউ মানে হল 1 প্লাস আৰ মানে হল 90। এতিয়া আৰৰ মানটো যিটো পাইছো, সেই আৰৰ মানটোৰে আকৌ আমি হৰণ কৰিব লাগে কাক বি। ঠিক আছে, আৰৰ মানেৰে আমি হৰণ কৰিব লাগে বি। এতিয়া কেইবাৰ যাব, দুইবাৰ দিলে এটো বেছি হ'ব, গতিকে একবাৰ দিব লাগিব। একবাৰ দিলে আহিব আমাৰ কিমান 90, ইয়াত আহিব 5 আৰু ইয়াত 9 4 13। ঠিক আছে, হৰণ কৰাটো বুজি পাইছা। এতিয়া হৈ গ'ল আমাৰ, এতিয়া কি এই পাৰ্টটো হ'ব আমাৰ এ, আৰু এইটো হ'ব আমাৰ বি, এইটো হ'ব কিউ, আৰু ভাগশেষটো হ'ব আমাৰ কিমান আৰ। ঠিক আছে, ইয়াক আকৌ কেনেকৈ লিখিব পাৰিম, এৰ জেগাত আমি লিখিব লাগে 135 ইকুৱেল 90 into 1 plus 45। ঠিক আছে, এতিয়া আমাৰ ভাগশেষটো এতিয়ালৈকে 0 পোৱা নাই, গতিকে আকৌ আৰ টোৰে আকৌ হৰণ কৰিব লাগে কাক বি। 45 divided by 90, কেইবাৰ যাব এইটো দুইবাৰ যাব, 2 45 কিমান হ'ব 90। ভাগশেষটো কিমান পালো আমি 0, তেতিয়াহ'লে আমি ইয়াক লিখিব পাৰো এ, এইটো হ'ল আমাৰ বি, আৰু এইটো হ'ল আমাৰ কি কিউ আৰু আৰ। ঠিক আছে, বুজি পাইছা। 90 ইকুৱেল 45 into 2 প্লাস আৰৰ মানটো কি পালো 0। এতিয়া কথা হ'ল আমি কি উলিয়াব গৈ আছো গ হা উ। গ হা উ উলিয়াবৰ কাৰণে ভাগশেষটো আমি যিটো ষ্টেপত 0 পাইছো, সেই ষ্টেপটোৰ বি টোকে আমি কি বুলি ক'ম গ হা উ। ঠিক আছে, গতিকে আমি এতিয়া লিখিব পাৰো 135 আৰু 225 গ হা উ সমান কিমান হ'ল 45। একদম সিম্পল, জাস্ট তোমালোকে এই হৰণ কৰাটো ভালকৈ চাই ল'বা। ৰোমানটোত দিয়া আছে 196 আৰু 3220। এতিয়া প্ৰথম আমি ইয়াক কেনেকৈ লিখিব লাগে, ইয়াত 196 less than 38220, অৰ্থাৎ এতিয়া যোনটো সংখ্যা সৰু সংখ্যাটোৰে আমি ডাঙৰ সংখ্যা কি কৰিব লাগে হৰণ কৰিব লাগে। 196 divided by 38220। এতিয়া আমি ইয়াক কৰি চাওঁ, ইয়াক কিহেৰে যাব। সো
195 লগত যদি আমি 196 পূৰণ কৰোঁ তেতিয়া আমি পাম 38220 ঠিক আছে ডাইৰেক্ট আমাৰ ভাগশেষটো কি হ'ল একবাৰতে 0 ওলালে তেতিয়াহ'লে আমি ইয়াক লিখিব পাৰোঁ ইউক্লিডৰ কলন বিধি মতে এতিয়া ইয়াৰ আমি a টো কোন হ'ব ভাজ্য আৰু b টো কোন হ'ব ভাজক আৰু q হ'ব আমাৰ ভাগফল আৰু r হ'ব আমাৰ ভাগশেষ ইয়াক আমি কলন বিধি মতে কেনেকৈ সজাম a মানে হ'ল 38220 ইকুৱেল আমি লিখিব পাৰোঁ 196 ইনটু 195 প্লাছ কি পাইছোঁ আমি ভাগশেষটো 0 সো একটা স্টেপতে আমি ভাগশেষটো 0 পাই গ'লোঁ তেতিয়াহ'লে আমি কি কৰিব লাগে আমাৰ আমি উলিয়াব গৈ আছোঁ কি গ হা উ ইয়াৰ ভাগশেষটো যিটো লাইনত 0 হয় যিটো স্টেপটোত ভাগশেষ 0 হয় সেই স্টেপটোৰ বিটোৱে হ'ব আমাৰ কি গ হা উ গতিকেলৈ ইয়াৰ গ হা উ কোন হ'ব এতেকে আমি লিখিব পাৰোঁ 196 আৰু 38220 গ হা উ ইকুৱেল আমি পালোঁ কি 196 ঠিক আছে বুজি পাইছা যদি বুজাত কিবা অসুবিধা হৈছে কমেন্ট কৰি জনাবা আৰু ভিডিওটো যদি নতুনকৈ চাই আছা তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা এতিয়া আমি চাওঁ ৰোমান 3 আমাক দিয়া আছে 867 আৰু 255 867 greater than 255 গতিকে আমি কি কৰিব লাগিব 255 ৰে 867 ক আমি হৰণ কৰিব লাগিব এটো প্ৰথম যাব তিনিবাৰ দিলে হ'ব আমাৰ 765 পূৰণ কৰি চাবা আমাৰ মাইনাস কৰিলে তো থাকি যাব 201 এতিয়া আমি লিখিব পাৰোঁ ইয়াক কি a আৰু ইয়াক লিখিব পাৰোঁ b আৰু এইটো হ'ল আমাৰ q আৰু এইটো হ'ব আমাৰ কি r ইউক্লিডৰ কলন বিধি মতে আমি লিখিব পাৰোঁ a মানে হ'ল 867 ইকুৱেল b মানে 255 ইনটু q মানে 3 প্লাস r মানে আমি পালোঁ 102 এতিয়া ভাগশেষটো আমি 0 পোৱা নাই যদি ভাগশেষটো 0 নাপাওঁ তেতিয়াহ'লে আমি r এৰে আকৌ কাক হৰণ কৰিব লাগিব b অৰ্থাৎ ভাগশেষটোৰে ভাজকক হৰণ কৰিব লাগে 102 ৰে আমি আকৌ b হৰণ কৰিব লাগে 255 যদি এইটো কৰোঁ দুবাৰ যায় এইটো তিনিবাৰ দিলে বেছি হয় দুবাৰ দিলে হ'ব আমাৰ ইয়াক বিয়োগ কৰিলে আমি পাম 51 এতিয়া আমি আকৌ ইয়াত সজাব লাগিব লিখিব লাগিব কলন বিধি মতে সজাব লাগিব 255 টো হ'ব আমাৰ ভাজ্য আৰু ভাজকটো হ'ল 102 ভাগফলটো হ'ল 2 আৰু ভাগশেষ পালোঁ কিমান 51 ঠিক আছে এতিয়া r এৰে আমি কাক হৰণ কৰিব লাগে b 51 এৰে আমি কাক হৰণ কৰিব লাগে 102 এতিয়া যদি দুবাৰ দিলে কি হ'ব 2 গুণ কিমান হ'ব 2 5 গুণ হৈ যাব আমাৰ কিমান 10 ঠিক আছে এতিয়া ভাগশেষ আমি কি পালোঁ 0 তেতিয়াহ'লে ইয়াৰ ভাজ্যটো হ'ব 102 ইকুৱেল ভাজকটো হ'ব 51 ভাগফল হ'ব 2 আৰু ভাগশেষ হ'ল আমাৰ 0 এতিয়া আমি উলিয়াব লাগে কি গ হা উ উলিয়াব গৈ আছোঁ তেতিয়াহ'লে ভাগশেষটো য'ত 0 হয় তাৰে বিটোৱে হ'ল আমাৰ কি গ হা উ তেকে আমি লিখিব লাগিব 867 আৰু 255 ৰ গ হা উ সমান 51 ঠিক আছে বুজি পাইছা এটো তোমালোকে সাইডত দেখুৱালে ভাল হ'ব এটো আমাক লিখিবলৈ নাহে কিন্তু এটো আমি কৰিব লাগে সাইডত এতিয়া আমি চাম ৰোমান 4ত আমাক দিয়া আছে 272 আৰু 1032 ইয়াত আমি কি পাইছোঁ 272 less than 1032
1032 দে সৰি 1032 এতিয়া 207 এৰ আমি হৰণ কৰিব লাগে প্ৰথম 1032 so 272 divided by 1032 ইয়াক যদি আমি কৰো প্ৰথম যাব এটো 3 বাৰ 6 2 কিমান হ'ল 8 ঠিক আছে এটো মাইনাস কৰিলে আমি পাম 6 1 2 এতিয়া আমি r টো পালো কিমান 216 আৰু b টো আমাৰ আছে এটো হল আমাৰ b এটো হল আমাৰ a আৰু এটো হ'ব আমাৰ q আমি লিখিব পাৰো 1032 যেটো আমি কি বুলি কৈছো ভাজ্য ভাজকটো হল 272 আৰু ভাগফলটো 3 পাইছো আৰু ভাগশেষ পাইছো কিমান 216 এতিয়া ভাগশেষটোৰে আকৌ আমি কা হৰণ কৰিব লাগিব ভাজ্য কিমান পাম 216 এৰে আমি 272 হৰণ কৰিব লাগে এটো যাব দুবাৰ দিলে বেছি হ'ব গটিকে ইয়াক আমি এবাৰ দিব লাগিব এবাৰ দিলে হ'ব আমাৰ 216 সো মাইনাস কৰি লাগিব ইয়াত 6 5 ঠিক আছে এটো হল আমাৰ r আৰু এটো হল আমাৰ b তে হলে ইয়াক আমি সজাব পাৰো কেনেকে 272 equal 216 into 1 plus 56 56 এর এতিয়া আমি হৰণ কৰিব লাগে 216 বৰ তিনিবাৰ দিব লাগিব তিনিবাৰ দিলে আমি পাম 8 6 1 ইয়াক মাইনাস কৰিলে পাম আমি 8 ইয়াত হ'ব 4 ঠিক আছে এতিয়া পালো এটো হল আমাৰ r আৰু এটো হল আমাৰ b ইয়াক আমি ইউক্লিড কলন বিধি মতে এতিয়া লিখিব পাৰো এটো হল আমাৰ a আৰু এটো হ'ব আমাৰ কি q ঠিক আছে 216 ইকুৱেল ভাজকটো হল 56 আৰু ভাগফলটো হল 3 আৰু ভাগশেষটো পালো আমি 48 ঠিক আছে এতিয়া আৰেৰে আকৌ কা হৰণ কৰিব লাগে b অৰ্থাৎ ভাগশেষটোৰে ভাজকক আকৌ হৰণ কৰিব লাগে ভাগশেষটো হল 48 আৰু ভাজকটো হল 56 ইয়াক দুবাৰ দিলে বেছি হয় গটিকলে একবাৰ দিব লাগিব একবাৰ দিলে কিমান হ'ব 48 ইয়াত বিয়োগ কৰিলে থাকি যাব আমাৰ 8 অৰ্থাৎ r টো থাকি গল কিমান r ৰ মানটো থাকিলে আমাৰ 8 গটিকে ইয়াক আকৌ ইউক্লিড বিভাজন কলন বিধিত আমি লিখিব পাৰো 56 ভাজ্যক ভাজক 48 হ'ব ভাগফল 1 আৰু ভাগশেষ পালো আমি 8 এতিয়া ভাগশেষ 8 এৰে আকৌ হৰণ কৰিব লাগে 48ক 8 গুণ কিমান হ'ব 48 ঠিক আছে ভাগশেষ কিমান পালো আমি 0 সো ভাগশেষটো আমি পাই গলো 0 এটা লিখিব পাৰো 48 ভাজ্য ভাজকটো হল 8 আৰু ভাগফল পালো 6 আৰু ভাগশেষ পালো 0 যত ভাগশেষ 0 পাইছো তাৰ b ৰ মানটোই হ'ব আমাৰ গহা-উ এতেকে 272 আৰু 1032 ৰ গহা-উ সমান 8 ঠিক আছে এইটো ভিডিও তোমালোকক কোৱেশ্চন 1 ৰ ৰোমান 1 2 3 আৰু 4 ৰ সমাধানটো কৰি দিছো আৰু বাকিকিটা তোমালোকে নিজেই ট্ৰাই কৰিবা যদি নোৱাৰা কমেন্ট কৰি জনাবা তেতিয়াহলে মই গুটেইটো কৰি দিম সো ভিডিওৰ পৰা কিবা শিকিব পাৰিছা তেনে লাইক কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু যদি প্ৰথমবাৰৰ কাৰণে চাই আছা তেনে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা ধন্যবাদ